ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বিউটি জি ডেইলি ব্লগৰ পৰা আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিছোঁ দেই। এইফালে ৰুটি খাই আছোঁ, এইফালে বেটাই খাইছে। বেটাৰ আজি কাইলৈ পৰীক্ষা শেষ হ'ব আচলতে। বোলো সি আজি আকৌ ভাত নাখাওঁ বুলি ক'লে। আজি এঘণ্টা পৰীক্ষা আছিলে, সেইকাৰণে বোলো নাই ৰুটি বনালোঁ। এইফালে মোলৈকো বনাইছোঁ, এইফালে বেটালৈকে এইফালে ফুলকবি আলু এনেকৈ ভাজিছোঁ আৰু এইফালে ডিম এটা আমলেট কৰি লৈছোঁ ধুনীয়াকৈ। এইফালে বেটাও খাই আছে, ময়ো খাই আছোঁ। বেটাক স্কুললৈ পঠিয়ালোঁ। বাকী কামত কৰা বাৰু হৈ গ'লগৈ। কি কৰোঁ কি নকৰোঁ ভিডিঅ'টো একদম সেইফালেকে চাই থাকিব। এইফালে বেটাক জোতা পিন্ধাবলৈ লাগি গ'ল। জোতা পিন্ধাই লওঁ বেটাক ধোৱা ধোৱা হোৱাগৈ নাই। এপাত পিন্ধা হৈ গ'লগৈ, এপাত পিন্ধাই আছোঁ যে। ইমান গাড়ীৰ চাউণ্ড নহয় আচলতে, একোৱেই শুনা মানে কি আচলতে, সেইকাৰণে আচলতে মই ভইচখিনি কাটি দিছোঁ, আকৌ দিবলগীয়া হৈ গৈছে। দেখিছে ন? এইফালে বেটাক স্কুললৈ পঠিয়াই লওঁ, এইফালে বেটা এইটো কথাও পাতি আছে ইটো সিটোকে। বেটাক পঠিয়াই ল'লোঁ, তেনেকৈ ধুনীয়াকৈ পঠিয়াই গৈ হৈ গ'ল। এইফালে হাজবেণ্ডৰ অহাত দেৰি হ'ব। তেওঁলৈ আচলতে মোৰ কাম হৈ গ'ল গোটেইখিনি, ভাত পাতি বনাই কৰি একদম গোটেইখিনি ক্লিয়াৰ হৈ গ'লগৈ। হাজবেণ্ড অহা দেৰি হ'ব, তেওঁ কিবা কাম আছে, আহিব। আহি পেলাইহে আকৌ খাই বৈ পেলাই আকৌ ওলাই যাব। তাৰপিছতে আজি আচলতে 31 ডিচেম্বৰ কোনে কোনে খানা খাইছে জনাব দেই। আমাৰ আচলতে খানা খোৱা নহ'ব, কাৰণ বেটাৰ কাইলৈও পৰীক্ষা আছে 1 তাৰিখৰ। কাইলৈ 2025 চন হয়নে, সোমাই গ'লগৈ নতুন বছৰ। সকলোকে শুভেচ্ছা থাকিলে দেই। সকলোৱে যে সুখ শান্তিৰে ভৰি পৰক সকলোৱে, তাৰে মই কামনা কৰিছোঁ সকলোকে। তাৰপিছতে এইফালে চাই থাকিব ভিডিঅ'। আজিকালি মানে আজি শেষৰ লাষ্ট ভিডিঅ' হ'ব আৰু, হয়নে নহয়? বছৰটো কি কৰিলোঁ কি নকৰিলোঁ সকলোখিনি চাই থাকিব। এইফালে মিস্ত্ৰী লাগি আছে ওপৰত, এইফালে মিস্ত্ৰীৰ কাৰণে চাহ বনাইছোঁ ধুনীয়াকৈ। এইফালে চাহখিনি বহাই দিছোঁ মই। তাৰপিছতে এইফালে মিস্ত্ৰীৰ কাৰণে আনি থৈছোঁ, বন আনি থৈছোঁ। বনৰ সৈতে চাহ দি আছোঁ এইকেইদিন। এনেকৈ বন এটাতে ধুনীয়াকৈ চাহ একাপ দি দিওঁ আৰু, হয়নে? বিস্কুট চিস্কুট দিয়াতকৈ এনেকৈ বনাই দি চাহ দিলে খালেও আচলতে তেওঁলোকৰ পেট ভৰিব। সেইকাৰণে বন দি চাহ দিয়া হৈ পেলাই মোৰ ধুনীয়াকৈ হৈ গ'ল। এইফালে চাহখিনি বনাই আছোঁ, এইফালে পানী উঠাই আছোঁ যে পূৰা চাউল হৈ আছে। ইমান ঠাণ্ডা পৰিছে হয়নে? কাৰ ফালে ঠাণ্ডা পৰিছে জনাব দেই। বহুত ঠাণ্ডা ঠাণ্ডা লগা হৈছে একদম পূৰা। এইফালে চাহ ধুনীয়াকৈ উতলি আছে, কমাই দিছোঁ অকণমান। এইফালে গেছ অফ কৰিলোঁ। সেইফালে চাহখিনি ধুনীয়াকৈ বাকি লওঁ এতিয়া মই। চাহখিনি মই বাকি লওঁ ধুনীয়াকৈ। এইফালে চাহখিনি ধুনীয়াকৈ প্লেটত উঠাই ল'লোঁ মই গোটাইকেইটা কাপি। এইফালে তেওঁলোকক চাহখিনি দি থৈ আহি লওঁগৈ মই। মটৰ বন্ধ কৰিবলৈ চাহ ধাতে নি থৈ আকৌ পানী মটৰ বন্ধ কৰিবলৈ আহিলোঁ। এইফালে চাহখিনি দি থৈ আহি লওঁ মধ্যমকৈ। এইটো মোৰ একদম আমাৰ অৱস্থা নাইকিয়া হৈ থাকে পূৰা। এইফালে চাহখিনি দি লওঁগৈ তেওঁলোকক ধুনীয়াকৈ মই। এইটো মই এয়া কাম আধা আধিকৈ হৈ আছেগৈ লাহে লাহে। আৰু এইফালে এবাৰ পুটিন কটা হৈ গ'লগৈ ধুনীয়াকৈ। আৰু পুটিন কটা নহ'লে ওপৰত কিছুমান কাম আকৌ কৰিবলগীয়া থাকি গ'ল, কাৰণে কৰিবলগীয়া হৈ গ'লগৈ যে, সেইকাৰণে পুটিন আধা কটা হৈ থাকি গ'ল। পিছত আহিব চাগে লাহে ধীৰে আকৌ, একে পিছত সম্পূৰ্ণ হ'লে বাৰু দেখুৱাম। সেইফালে বেটাৰ কাপোৰ ধুলোঁ, কাপোৰখিনি মেলি লওঁ। ৰুমটো পূৰা আন্ধাৰ আন্ধাৰ হৈছে। এইফালে এয়া বেটাৰ কাপোৰ ধুলোঁ এইখিনি। ৰাতিপুৱা স্কুললৈ আচলতে ৰাতি পিন্ধা কাপোৰ ৰাতিপুৱা ধুই দিওঁ। আজি অকণ মোৰ কাপোৰ ধুই গৈ আজৰি হৈ গ'লোঁ, কিন্তু বেটাৰ কাপোৰ ধোৱা অকণমান দেৰি হৈ গ'লগৈ। সেইখিনি মেলি লওঁগৈ ধুনীয়াকৈ জানো।
দিছোঁ কাপোৰকেইটা। হৈ গ'ল আৰু ফেনটো মেলি দিওঁ। হৈ গ'ল কাপোৰ ধোৱা। এল'ভেৰা কিমান ওখকৈ এডাল ফুল ফুলিছে দেখিছেনে? এল'ভেৰাখিনি এটা বহুত ধুনীয়া হৈছে। কি কৰা যায় জানো? এল'ভেৰাখিনি ধুনীয়া হৈছে। এতিয়া ঘৰৰ ওপৰত চট ঢালিলে এতিয়া কি কৰা যায় এল'ভেৰাখিনি নাজানো। উঠাই পেলোৱাই যাবনে এনেকৈ ক'ৰবালৈ নিব পৰাই যাবগৈ এনেকৈ দাঙি পেলাই মানে ধৰিব পৰা নাই। মনটো বেয়াও লাগি আছে বাৰু সেইখিনিৰ কাৰণে। কেনেকৈ নিম তললৈ বা কেনেকৈ ওপৰলৈ নিব পাৰিম সেইটোকে ভাবি আছোঁ। কাৰোবাৰ লগত পাতিবগৈ লাগিব, মিস্ত্ৰীৰ লগত কথা। কোনোবাই তললৈ নিদিব পাৰে নে ওপৰলৈকে নিদিবগৈ পাৰে সুধিব লাগিব। পিছতে সুধিম আৰু তেওঁলোকক। নহবা উঠাই পেলাব লাগিব। উঠাই পেলাই উঘালি পেলাই নি পেলাই আকৌ মানে কি এবাৰ ৰোৱাৰ পিছত আকৌ ৰুলে হয়তো নহ'বও পাৰে যে, সেইটো কাৰণে আচলতে ইফালে বেটা আহিব সময় হৈ গ'লগৈ। এইফালে আগফালে যামগৈ এতিয়া। বাকী কাম বন কৰি মেলি আজৰি হৈ গ'লোগৈ মই। বেটা আহিলে খালি ভাত কেইটামান বনাবগৈ লাগিব আৰু ভাত। এফালে আলু ৰুইছিলোঁ দেখিছেনে? ইমান ধুনীয়াকৈ হৈছিলে আলুখিনি। তাৰপিছত এয়া মিস্ত্ৰীয়ে গোটেই চিমেণ্ট পেলাই শেষ কৰি পেলালে। আলুখিনি অৱস্থা নাইকিয়া হৈ গ'ল পূৰা। চিমেণ্ট পেলাই অৱস্থা নাই আৰু। এইফালে লাই শাকত গোটেই চিমেণ্ট পেলাই, চিমেণ্ট বালি প্লাষ্টাৰ পেলাই দেখিছে নহয়? জেগা নাই তথাপিও অকণমান কৰিছিলোঁ মই। তথাপিও সেয়া আৰু এইফালে বেটা স্কুলৰ পৰা আহি পাই গ'লহি। পোৱাৰ পিছত এইফালে মিস্ত্ৰীয়ে কাম কৰি আছিল আগফালে। এইফালে অকণমান হেৰি কৰি দিলে। সেইখিনিকে অকণমান ভিডিঅ' ক্লিপ কৰি থ'লোঁ মই। এই ৰুমৰ অৱস্থা নাইকিয়া হৈ গৈছিলে। সেইফালে যে ভিতৰৰ ফালে আচলতে পুটিন কাটি থোৱা ৰুমৰ অৱস্থা নাই। খিৰিকীখন মেলি থ'লে যে মেলি থোৱাৰ কাৰণে সেইফালেদি গোটেই চিমেণ্ট বালি সোমাই মানে ৰুমৰ এনেকুৱা অৱস্থা নাইকিয়া হৈছে। এইফালে ৰাস্তাতে অকণমান ৰ'লোহি। তাৰপিছত বেটাও আহি পালেহি আচলতে। এয়া বেটা কাপোৰ কানি খুলি কৰি আহি গ'লগৈ ধুনীয়াকৈ। মই দেখিছে নাই একদম গা পা কাপোৰে নেৰা হৈ গৈছোঁগৈ। ঠাণ্ডা এনেকুৱাই ঠাণ্ডা লাগিছে নহয় মোৰ মানে আৰু। এইফালে হাজবেণ্ড গৈছিলে। আচলতে হাজবেণ্ডৰ ভাত পানী খাই কৰি পেলাই ওলাই গৈছিলে। খানা আছিলে। তাৰপিছতে ইয়াত তেওঁ মাংস আনিলে। মই তেনেকুৱাকৈ একো নবনালোঁ দেই। এইফালে হাঁহৰ মাংস আনিলে। এইফালে লগতে কচু দিছিলে ওচৰৰ এজনীয়ে। কচু ভাজিছিলে আচলতে। পাত কচুটো হয়। তাই বোলে অকণমান দিমি ৰ'বা খাব পাৰিব বুলি কওঁতে মই আৰু একোৱেই নবনালোঁ জানেনে। এইফালে হাঁহৰ মাংস হৈয়ে গ'ল যেতিয়া, এইফালে কচুৰ পিটিকা হৈয়ে গ'ল যেতিয়া একো নবনালোঁ আৰু। তাৰপিছত বেটাই মই বোলো নাই ধোঁৱা ভাতকেইটা। এইবাৰ আচলতে হাঁহৰ মাংস ঘৰত বনোৱাই নাই দেই। অ'ৰ পৰা আনি পেলাই খাই থকা হৈছে। তাৰপিছত আকৌ সন্ধিয়া সময়ত বোলো চাহ খাবৰ কাৰণে কি বনামকৈ তাৰপিছত পুৰি বনালোঁ মই। এইফালে পুৰি বনাই বেটাই মই বোলো খাই লওঁ। লগতে এইফালে মোৰ পুৰি বনাই হৈ গ'লগৈ ধুনীয়াকৈ দেই। একদম পুৰি বনাইছোঁ। আচলতে কেতিয়াবা ইমান খাবলৈ মন যায় নহয় একদম। সেইকাৰণে আৰু যেতিয়া মন যায় নহয় তেতিয়া আচলতে মই বনাওঁৱে মানে। এলাহ ভাৱটো মোৰ নাইকিয়া হৈ যায়গৈ দেই তেতিয়ালৈ। এইফালে একদম বেটাই মই ধুনীয়াকৈ আচলতে বনাই আছোঁ। মই বনাই হোৱাগৈ নাইকিয়া পুৰি মোৰ। এইফালে চাহ তাহ বনাই খাই কৰি আজৰি হৈ গ'লোগৈ। বেটাকো এইফালে পঢ়িবলৈ দি দিলোঁগৈ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি 24 চনটো বিদায় দিলোঁ দেই। যিসকলে এতিয়াও মোক ছাবস্ক্ৰাইব কৰা নাই সেইসকলে মোক ছাবস্ক্ৰাইব কৰি দিব। অন্ততঃ নতুন বছৰটো 2025 চনটোত যে ভাল হওক আৰু সকলোৰে যে মনৰ আশাবোৰ পূৰণ হয় তাকেই মই কামনা কৰিছোঁ। আজিলৈ বাই বাই, গুড নাইট।